তুলা ৰাশিৰ পুৰুষৰ প্ৰেমত পৰে অধিক বিবাহিত মহিলা। সিংহ ৰাশিৰ ল'ৰাবোৰৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় ছোৱালীবোৰ। প্ৰতিজন পুৰুষে জানিব বিচাৰে যে তেওঁৰ মহিলা বন্ধু তেওঁৰ প্ৰতি আকৰ্ষিত হয় নে নহয়। ইয়াত আমি 4টা ৰাশিৰ বিষয়ে কৈছো, যাৰ প্ৰতি মহিলাসকলে অধিক আগ্ৰহ প্ৰকাশ কৰে। এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, প্ৰথম মিথুন ৰাশি। মহিলাৰ ক্ষেত্ৰত মিথুন ৰাশিৰ লোক ভাগ্যৱান। এগৰাকী নাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ বাবে আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই যথেষ্ট। মিথুন ৰাশিৰ পুৰুষে লগে লগে নাৰীৰ দৃষ্টি আকৰ্ষণ কৰে। এই ৰাশিৰ পুৰুষসকল অতি কোমল আৰু ৰোমান্টিক প্ৰকৃতিৰ, যাৰ বাবে ছোৱালীবোৰ সহজেই তেওঁলোকৰ প্ৰেমত পৰে। এই ৰাশিৰ পুৰুষসকল আৱেগিক আৰু নাৰীক অধিককৈ ভালদৰে বুজি পায়, যাৰ বাবে তেওঁলোকে যিকোনো ব্যক্তিৰ হৃদয়ত সহজে স্থান লাভ কৰে। আৰু অধিক বিবাহিত মহিলা মিথুন ৰাশিৰ লোকসকলৰ প্ৰেমত পৰে। দ্বিতীয়তে আমি যদি চাবলৈ যাওঁ সিংহ ৰাশি। এই ৰাশিৰ পুৰুষৰ হৃদয় অতি পৰিষ্কাৰ আৰু তেওঁলোকৰ সম্পৰ্ক ভালদৰে চলি থাকে। সিংহ ৰাশিৰ লোকসকল অতি ৰোমান্টিক আৰু মহিলাসকলে তেওঁলোকৰ লগত ফ্লাৰ্ট কৰিবলৈ কুণ্ঠাবোধ নকৰে। এই ৰাশিৰ ল'ৰাবোৰৰ ওপৰত ছোৱালীবোৰ সোনকালেই আপ্লুত হয়। অতি বন্ধুত্বপূৰ্ণ স্বভাৱৰ আৰু ছোৱালীবোৰে তেওঁলোকৰ লগত অতি সোনকালে বন্ধুত্ব গঢ়ি তোলে। সিংহ ৰাশিৰ ল'ৰাবোৰ অতি সংবেদনশীল আৰু প্ৰথম দৃষ্টিত মানুহৰ প্ৰতি তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। আনহাতে আমি যদি চাবলৈ যাওঁ তুলা ৰাশি। এই ৰাশিৰ মানুহৰ চকুত এটা অদ্ভুত গুণ থাকে, যাৰ বাবে ধুনীয়া ছোৱালীবোৰ বা বিবাহিত মহিলা তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকৰ শৈলী আনতকৈ পৃথক। এই ৰাশিৰ ল'ৰাবোৰ বহু ধৰণৰ চৰিত্ৰত অভিনয় কৰাত পাকৈত। তেওঁলোকৰ বাবে প্ৰেম এক গভীৰ অনুভৱ। প্ৰেম আৰু কামত তেওঁলোকে অতি ভাল সমন্বয় বজাই ৰাখে। ইয়াৰ পিছতে যদি আমি চাবলৈ যাওঁ তুলা ৰাশি। তুলা ৰাশিৰ ল'ৰাবোৰে যিকোনো কাম অতি চিন্তাশীল ভাৱে কৰে। এই গুণবোৰৰ বাবেই ছোৱালীবোৰে তেওঁলোকক বহুত ভাল পায়। যদিও এই ল'ৰাকেইটা অলপ লাজ লগা, কিন্তু লাহে লাহে ছোৱালীবোৰৰ প্ৰেমত পৰে। কেৱল ছোৱালীয়ে নহয়, তেওঁলোকে বিবাহিত মহিলাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে অতি সহজে। আনহাতে যদি আমি চাবলৈ যাওঁ মকৰ ৰাশি। মকৰ ৰাশিৰ পুৰুষ চেহেৰাৰ ক্ষেত্ৰত অতি ভাগ্যৱান। ইহঁতক দেখাৰ লগে লগে ছোৱালী বা বিবাহিত মহিলা প্ৰথম দেখাতে ইহঁতৰ প্ৰেমত পৰিব পাৰে। এই ৰাশিৰ মানুহ ধুনীয়া আৰু যিকোনো ব্যক্তিক আপ্লুত কৰাৰ ক্ষমতা তেওঁলোকে আয়ত্ত কৰিছে। মকৰ ৰাশিৰ পুৰুষৰ প্ৰতিটো শৈলী, বিশেষকৈ কথা কোৱাৰ শৈলী ইমানেই বেলেগ যে ছোৱালীবোৰে নিজেই আগবাঢ়ি গৈ তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। তেওঁৰ বন্ধুত্ব অতি মনোমোহা। এই ৰাশিৰ ল'ৰাবোৰ অতি সক্ৰিয় আৰু স্মাৰ্ট আৰু ছোৱালীবোৰ অতি সোনকালে বন্ধু হৈ পৰে। আৰু লাহে লাহে বিবাহিত মহিলা বা ছোৱালীবোৰ মকৰ ৰাশিৰ পুৰুষৰ সৈতে প্ৰেমত পৰে।